মই এতিয়া আছোঁ যোৰহাট জিলা শাখা শিবিৰ নম্বৰ 17 আৰু শিবিৰ নম্বৰ 17ত সোমাই আহিছোঁ যোৰহাট জিলা শাখা আৰু এতিয়া ইয়াতে আছে ভক্তসকল আছে আই বাপসকল বান্ধৱসকল আছে আইসকল নাই দিয়কচোন মোক কোৱাত অলপ ভুল হৈছে আৰু এওঁলোকৰ কৃষ্ণ জয়গুৰু শংকৰ কৃষ্ণ আৰু এই অনুষ্ঠানটোৰ সৈতে আপুনি কিভাৱে জড়িত হৈ আছে বা আপোনালোকৰ এই জিলা শাখাটো কিদৰে জড়িত হৈ আছে কৃষ্ণ জয়গুৰু শংকৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানটিৰ যোৰহাট জিলা শাখাৰ আমি সম্পাদক হয় গতিকে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এবাৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনত আমি আজি আহি 2 বজাত অংশগ্ৰহণ কৰিছোঁ পৰিৱেশ পৰিস্থিতি আমি চাৰিওফালে বৰ সুন্দৰ দেখিছোঁ ক'বলৈ গ'লে ভকত বৈষ্ণৱে বৰ্তমানলৈকে আহি আছে তেওঁলোকে সহযোগ কৰিছে বিভিন্ন শাখা সমিতিৰ সভাসমূহত আৰু আমিও আহি আমাৰ যোৰহাট জিলা শাখাৰ আমাৰ শিবিৰত প্ৰৱেশ কৰিছোঁ আমি যোৰহাট জিলা শাখাৰ প্ৰতিনিধিসকলৰ আমি বেজ দিব লাগিব আমাৰ যোৰহাট জিলা 16খন আঞ্চলিক শাখাৰ বিভিন্ন বাপসকল প্ৰতিনিধিত্ব কৰিবলৈ আহিব গতিকে আমি আপোনাৰ হ'বক এই যোগেদি আজি অনুষ্ঠানটো সুকলমে আমি পাৰ হোৱাটো আশা কৰিছোঁ আৰু ভকত বৈষ্ণৱৰ আশীৰ্বাদত খুব সুন্দৰকৈ পাৰ হ'ব বুলি আমি আশা কৰিছোঁ কৃষ্ণ আৰু আপোনাৰ শুভ নামটো মোৰ নাম শ্ৰী বিশ্বজ্যোতি গগৈ সেৱা বাহিনীৰ আপুনি কি হয় কৃষ্ণ মই যোৰহাট জিলা শাখাৰ জিলা অধিনায়ক আৰু এই অনুষ্ঠানটোত আহি বা এই অনুষ্ঠানটোৰ এগৰাকী সমভাগী হিচাপে আপুনি নিজকে কি বুলি ভাবে বা মনোভাৱটো কেনেকুৱা আপোনাৰ জয়তে আপোনাসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়ালৈ অহা সকলো ভক্তবান ৰাইজক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ ভক্তিবাৰ সেৱা জনাইছোঁ আৰু আচলতে আপোনাৰভাৱে চাগে ইতিমধ্যে অৱগত যে শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ এটা সৰ্ববৃহৎ অনুষ্ঠান ধৰ্মীয় আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠান আৰু এই অনুষ্ঠানৰ মানস পুত্ৰস্বৰূপ সেৱা বাহিনী আচলতে সেৱা বাহিনীৰ আধাৰতে গোটেই অনুষ্ঠানবিলাক পৰিচালিত হয় আমি যোৰহাট জিলা সেৱা বাহিনীও ভকত সেৱাৰ্থে আমি ইয়ালৈ আহিছোঁ আৰু আপোনালোকক জনাওঁতে সুখী যে আমাৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলাৰ শাখাতে হ'ব আমি তালৈ সমূহ ভকত বৈষ্ণৱক আজি আমি সেৱা বাহিনী সাধাৰণ পৰিষদত আমি নিমন্ত্ৰণ জনাম গতিকে আপোনালোকৰ জৰিয়তে আমি সেৱা বাহিনীৰ যিসকল সেৱকী আছে তেওঁলোককো আমি আন্তৰিক শ্ৰদ্ধা জনাই সেৱা জনাইছোঁ আৰু আমি ভকত সেৱা কৰি যাবৰ কাৰণে আমি কম যোৰহাট জিলাৰ পৰা প্ৰায় 300 সেৱক সেৱিকা আহিছোঁ গতিকে আপোনালোকৰ জৰিয়তে আমি সেৱা জনাই আমি অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ কামনা কৰিলোঁ কৃষ্ণ জয়গুৰু শংকৰ আৰু অনুষ্ঠান শেষলৈকে থাকিবনে আপোনালোকে হয় আমি নিশ্চয় থাকিম আমি ইয়াৰ পৰা আমি পতাকা লৈ যাম আমি যোৰহাট জিলাৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে কৃষ্ণ অহাবাৰ তাৰমানে ক'ত হ'ব অহাবাৰ যোৰহাট জিলাত হ'ব আৰু এতিয়া আপোনাৰ মুখেৰে শুনিবলৈ পালোঁ অহাবাৰ এইবাৰ ইয়াতে বৰ্তমান চলি আছে আৰু অহাবাৰ যোৰহাট জিলাত হ'ব যোৰহাট জিলাৰ ক'ত হ'ব যোৰহাট জিলাত এতিয়া ঠিক কৰা নাই বাৰু আমি সময়ত জনাম সময়ত গম পোৱা যাব আৰু ইতিমধ্যে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পালে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন যোৰহাট জিলাত হ'ব আৰু ইতিমধ্যে যোৰহাট জিলাৰ পৰা অহা বিভিন্ন আই বাপ বান্ধৱসকলক সেৱা বাহিনীৰ তেওঁলোকক দিবলগীয়া বেজবিলাক ইয়াতে তেওঁলোকে ঠিক কৰি আছে